কৰ্মকৰ্তা আৰু সব বিষয়াসকল একগোট হৈ যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী মৃত্যুৰ আক্ৰমণত বলি হোৱা যিসকল নাগৰিক য'ত আমাৰ বিদেশৰো আছে ভাৰতীয় নাগৰিক লৈ মুঠ 26জন প্ৰাণ দিব লগা হয়। গতিকে আমি এই ঘটনাক তীব্ৰ অৰিহণা দিওঁ আৰু সন্ত্ৰাসবাদীৰ ওপৰত চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী জনাওঁ আৰু মৃত যিসকল পৰ্যটক আছিল সেই পৰ্যটন অঞ্চলত প্ৰাণ যোৱা সকলৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ যাতে তেখেতলোকৰ আত্মাৰ সদ্গতি হয় তাৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল আহত হৈছে সেই আহত হৈ হস্পিটেলত যিসকল আছে তেখেতসকলৰ যাতে আশু আৰোগ্য কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আজি আমি এগছি চাকি জ্বলাইছোঁ আৰু লগতে আমি আমাৰ সকলো দোকানত দোকানীসকলে যাতে এটি মমবাতি জ্বলাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰে তাৰ প্ৰতি আমি তেখেতলোকক গুহাৰি জনাইছোঁ আৰু সকলোৱে এই কৰ্তব্য মানি ল'ব আৰু গতিকে আমি সন্ত্ৰাসবাদীৰ যি বৰ্বৰ আক্ৰমণ সেই আক্ৰমণৰ বজাৰ সমিতিয়ে চাৰিআলি বজাৰ সমিতিয়ে আমি অৰিহণা দিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি নাগৰিকৰ ওপৰত ধ্যান ৰাখে তাৰে প্ৰাৰ্থনা জনাই আমি আজি এই কাৰ্যসূচীটো কৰিছোঁ। গতিকে কৰ্মকৰ্তা আৰু সব বিষয়াসকল একগোট হৈ যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী মৃত্যুৰ আক্ৰমণত বলি হোৱা যিসকল নাগৰিক য'ত আমাৰ বিদেশৰো আছে ভাৰতীয় নাগৰিক লৈ মুঠ 26জন প্ৰাণ দিব লগা হয়। গতিকে আমি এই ঘটনাক তীব্ৰ অৰিহণা দিওঁ আৰু সন্ত্ৰাসবাদীৰ ওপৰত চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী জনাওঁ আৰু মৃত যিসকল পৰ্যটক আছিল সেই পৰ্যটন অঞ্চলত প্ৰাণ যোৱা সকলৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ যাতে তেখেতলোকৰ আত্মাৰ সদ্গতি হয় তাৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল আহত হৈছে সেই আহত হৈ হস্পিটেলত যিসকল আছে তেখেতসকলৰ যাতে আশু আৰোগ্য কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আজি আমি এগছি চাকি জ্বলাইছোঁ আৰু লগতে আমি আমাৰ সকলো দোকানত দোকানীসকলে যাতে এটি মমবাতি জ্বলাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰে তাৰ প্ৰতি আমি তেখেতলোকক গুহাৰি জনাইছোঁ আৰু সকলোৱে এই কৰ্তব্য মানি ল'ব আৰু গতিকে আমি সন্ত্ৰাসবাদীৰ যি বৰ্বৰ আক্ৰমণ সেই আক্ৰমণৰ বজাৰ সমিতিয়ে চাৰিআলি বজাৰ সমিতিয়ে আমি অৰিহণা দিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি নাগৰিকৰ ওপৰত ধ্যান ৰাখে তাৰে প্ৰাৰ্থনা জনাই আমি আজি এই কাৰ্যসূচীটো কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।